RTI কৰ্মীসকলক অত্যাচাৰ কৰা বন্ধ কৰক RTI আইন পূৰ্বৰ দৰে বাহাল ৰাখক RTI আইন পূৰ্বৰ দৰে বাহাল ৰাখক RTI আইন পূৰ্বৰ দৰে বাহাল ৰাখক RTI কৰ্মীক সুৰক্ষা দিয়ক RTI কৰ্মীক সুৰক্ষা দিয়ক RTI কৰ্মীক সুৰক্ষা দিয়ক RTI কৰ্মীক নিৰাপত্তা দিয়ক। আমাৰ RTI কৰ্মী সন্থাই আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ এইকাৰণে যে আমাৰ RTI কৰ্মী সকলৰ ওপৰত বিভিন্ন অত্যাচাৰ আৰম্ভ হৈছে। তেওঁলোকে সত্য উদ্ঘাটন কৰিলেই বিভিন্ন তেওঁলোকক কিছুমান ভুৱা গছৰ দিয়া পৰিলক্ষিত হৈছে। গতিকে এইটো RTIৰ যিটো তথ্য জনাৰ অধিকাৰ, এইটো আইনগত অধিকাৰ, এইটো সাংবিধানিক অধিকাৰ আৰু মহামান্য সুপ্ৰিম কোৰ্টেও কৈছে যে তথ্য জনাৰ অধিকাৰ মানুহৰ এক মৌলিক অধিকাৰ বুলি কৈছে। চৰকাৰ এখন জনসাধাৰণে গঠন কৰে, জনসাধাৰণৰ ভোটৰে হয় আৰু জনসাধাৰণে তথ্য জনাৰ অধিকাৰ থকা বুলি ইতিমধ্যে সুপ্ৰিম কোৰ্টে কৈছে। তথ্য জানিলেহে গণতন্ত্ৰটো প্ৰতিটো পক্ষে সবল হয়। কিন্তু এইখন চৰকাৰে কি কৰিছে, আমাৰ তথ্য জনাৰ যিটো অধিকাৰ আইন, এই আইনৰ বিলুপ্ত কৰাৰ কাৰণে ইতিমধ্যে 3টা এমেণ্ডমেণ্ট কৰিছে, সংশোধন কৰিছে আৰু বহুত তথ্য যাতে দিব নালাগে তাৰ এটা ষড়যন্ত্ৰ কৰিছে। আৰু যিবিলাকে তথ্য উদ্ঘাটন কৰে RTI কৰ্মী দিলীপ নাথ, আপোনালোক সকলোৱে জানে তেখেতে যিটো গৰুখুটিৰ যিটো দুৰ্নীতি, যিটো ভ্ৰষ্টাচাৰ, এইটো প্ৰকাশ কৰিছে, RTI তথ্যত পাইছে। আৰু এই তথ্যটো হৈছে চৰকাৰৰ তথ্য। চৰকাৰে 3টা তথ্য তেখেতক দিয়া আমি মিডিয়াযোগে গম পাইছোঁ। গতিকে গৰু নোহোৱা হৈছে, কি হ'ল গৰু, 154টা গৰু আহিছিল, 90টা ক'লে বিভিন্ন তথ্য, বেলেগ বেলেগ তথ্য এটা যেতিয়া আহিলে আৰু যেতিয়া প্ৰকাশ কৰিলে, সম্পূৰ্ণ যেতিয়া ৰাইজে গম পালে যে ইয়াত এটা দুৰ্নীতি হৈছে, আৰু তেতিয়া তেওঁৰ ওপৰত কি হ'ল, RTI কৰ্মীৰ ওপৰত এটা অত্যাচাৰ আৰম্ভ হ'ল আৰু কেছৰ হৈছে। তেওঁ যদি কিবা কেছ কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু RTI কৰ্মীৰ ওপৰত যিটো ভয় ভাবুকি যিটো আহিছে, গতিকে RTI কৰ্মী আমি বিবেচনা কৰিছোঁ যে আমাক এটা সুৰক্ষা লাগে, আমাক নিৰাপত্তা লাগে, আৰু নিৰাপত্তা RTI কৰ্মী সুৰক্ষা, নিৰাপত্তা আৰু RTI আইনখন বাহাল ৰখাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ।